মাৰ হাত এখন ভাঙিবলৈ এমাহে হ'ল আৰু এমাহ প্লাষ্টাৰ লাগি আছিলে। পৰহি ভাইটি প্লাষ্টাৰটো কাটি নিলে আৰু আজি মই লৈ আহিছোঁ এটা এক্সৰে কৰি চাওঁ বুলি। যিহেতু আমি ভয় খাই আছিলোঁ হাতখন অপাৰেশ্যন কৰিব লাগিব বুলি, কিন্তু ভগৱানৰ কৃপাত নালাগিলে আৰু ইয়াত ডক্টৰৰ বাবে ৰৈ আছোঁ আমি। বহুত দেৰি ৰৈ থাকিব লগা হৈছিলে আৰু তেখেতে এক্সৰে কৰিব দিয়াত আমি এক্সৰে এটাও কৰি চালোঁ। লগতে খুৰীমাও আহিছিলে, তেখেতৰ আঁঠুৰ বিষ এটা হৈ আছে, তেখেতে এক্সৰে কৰোঁ বুলি। আৰু দুয়োটাই ইমান লেকচাৰ চাওকচোন, মই যে ফটো মাৰিছোঁ সিহঁতে পাত্তাই পোৱা নাই। আৰু ঘৰলৈ আহি আকৌ ইয়াত ৰন্ধা বঢ়াত লাগিলে নহয় জানো। সেইদিনা দাদা এজনে সুধিছিলে ভেন্দি টেঙানো কেনেকৈ বনাইছা, তাকে অকণমান ক্লিপ ৰাখি থৈছিলোঁ মই, তাকে দি দিলোঁ। গৰমত ভিডিঅ' বনাবলৈও মন নোযোৱা হৈছে, তাৰে অকণমান যি ক্লিপ ৰাখিছোঁ তাকে দেখাই দিছোঁ। এয়া ভেন্দিখিনি মই অকণমান ভাজি লৈ তাত টেঙাখিনি মোহাৰি দি নিমখ হালধি উতলোৱাৰ পিছত যেতিয়া পানীখিনি প্ৰায় নাইকিয়া হয়, এনেদৰে উঠাই থৈছিলোঁ। এনেদৰে বনাব পাৰিব দেই দাদা।